পদপথৰ দোকানীয়ে লাভ কৰিব 30,000 টকা। আপুনিও যদি পদপথৰ দোকানী তেন্তে খবৰটো পাইছেনে? আপুনিও লাভ উঠাওক চৰকাৰৰ এই বিশেষ সুবিধাৰ। চৰকাৰৰ এই বিশেষ আঁচনিখনৰ বিষয়ে আপুনি বাৰু জানেনে? যদি নাজানে তেন্তে লোকচান আপোনাৰ। পদপথৰ দোকানীৰ বাবে চৰকাৰৰ এখন বিশেষ কাৰ্ড থকা সকলে কাৰ্ডখনৰ জৰিয়তে পাব 30,000 টকাৰ ঋণ। এই কাৰ্ড হাতত থাকিলে পদপথৰ দোকানীয়ে লগে লগেই লাভ কৰিব 30,000 টকা। এই বিশেষ সুবিধা পদপথৰ সৰু সৰু প্ৰতিখন দোকানৰ বাবে চৰকাৰে লৈ আহিছে। এই বিশেষ কাৰ্ডখন পদপথৰ প্ৰতিজন দোকানীৰ বাবে হৈ পৰিব ক্ৰেডিট কাৰ্ড, যাৰ জৰিয়তে পলকতে পদপথৰ দোকানীয়ে পাব ঋণ। কিন্তু বহু লোকে এই আঁচনিখনৰ বিষয়ে নাজানে। যিসকলে নাজানে এটা কমেণ্ট কৰক। পৰৱৰ্তী প্ৰতিবেদনৰ জৰিয়তে আপোনালোকৰ বাবে লৈ আহিম সম্পূৰ্ণ আবেদন প্ৰণালী। নতুন ৰূপ দিয়া হৈছে প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিক। প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ অধীনত লাভ কৰিব এখন ক্ৰেডিট কাৰ্ড। এই বিশেষ কাৰ্ডখন বেংক আৰু UPIৰ সৈতে সংলগ্ন হৈ থাকিব। এই আঁচনিৰ অধীনত পূৰ্বতে পদপথৰ দোকানীয়ে লাভ কৰিছিল 15,000 টকা। কিন্তু নতুনকৈ কেন্দ্ৰীয় বাজেটত এই ঋণৰ লিমিট বৃদ্ধি কৰা হৈছে 30,000 টকালৈ। পদপথৰ দোকানীক আৰ্থিক সকাহ দিয়াৰ বাবে এই বিশেষ সুবিধা লৈ আহিছে কেন্দ্ৰীয় চৰকাৰে। এই আঁচনিৰ জৰিয়তে এই পৰ্যন্ত অন্তৰ্ভুক্ত থকা 68 লাখ পদপথৰ দোকানীয়ে সকাহ লাভ কৰিব। এই সন্দৰ্ভত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত উত্থাপন কৰা বিশেষ আঁচনিখনৰ কিয়দাংশ চাওঁ আহক। PM Swanidhi scheme has benefited more than 68 lakh street vendors, giving them respite from high-interest informal sector loans. Building on this success, the scheme will be revamped with enhanced loans from banks, UPI-linked credit cards with 30,000 rupees limit, and capacity-building support. Social Security Scheme for welfare of online platform workers. Gig workers of online platforms provide great dynamism to the new age services economy. পদপথৰ দোকানীয়ে লাভ কৰিব 30,000 টকা। আপুনিও যদি পদপথৰ দোকানী তেন্তে খবৰটো পাইছেনে? আপুনিও লাভ উঠাওক চৰকাৰৰ এই বিশেষ সুবিধাৰ। চৰকাৰৰ এই বিশেষ আঁচনিখনৰ বিষয়ে আপুনি বাৰু জানেনে? যদি নাজানে তেন্তে লোকচান আপোনাৰ। পদপথৰ দোকানীৰ বাবে চৰকাৰৰ এখন বিশেষ কাৰ্ড থকা সকলে কাৰ্ডখনৰ জৰিয়তে পাব 30,000 টকাৰ ঋণ। এই কাৰ্ড হাতত থাকিলে পদপথৰ দোকানীয়ে লগে লগেই লাভ কৰিব 30,000 টকা। এই বিশেষ সুবিধা পদপথৰ সৰু সৰু প্ৰতিখন দোকানৰ বাবে চৰকাৰে লৈ আহিছে। এই বিশেষ কাৰ্ডখন পদপথৰ প্ৰতিজন দোকানীৰ বাবে হৈ পৰিব ক্ৰেডিট কাৰ্ড, যাৰ জৰিয়তে পলকতে পদপথৰ দোকানীয়ে পাব ঋণ। কিন্তু বহু লোকে এই আঁচনিখনৰ বিষয়ে নাজানে। যিসকলে নাজানে এটা কমেণ্ট কৰক। পৰৱৰ্তী প্ৰতিবেদনৰ জৰিয়তে আপোনালোকৰ বাবে লৈ আহিম সম্পূৰ্ণ আবেদন প্ৰণালী। নতুন ৰূপ দিয়া হৈছে প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিক। প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ অধীনত লাভ কৰিব এখন ক্ৰেডিট কাৰ্ড। এই বিশেষ কাৰ্ডখন বেংক আৰু UPIৰ সৈতে সংলগ্ন হৈ থাকিব। এই আঁচনিৰ অধীনত পূৰ্বতে পদপথৰ দোকানীয়ে লাভ কৰিছিল 15,000 টকা। কিন্তু নতুনকৈ কেন্দ্ৰীয় বাজেটত এই ঋণৰ লিমিট বৃদ্ধি কৰা হৈছে 30,000 টকালৈ। পদপথৰ দোকানীক আৰ্থিক সকাহ দিয়াৰ বাবে এই বিশেষ সুবিধা লৈ আহিছে কেন্দ্ৰীয় চৰকাৰে। এই আঁচনিৰ জৰিয়তে এই পৰ্যন্ত অন্তৰ্ভুক্ত থকা 68 লাখ পদপথৰ দোকানীয়ে সকাহ লাভ কৰিব। এই সন্দৰ্ভত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত উত্থাপন কৰা বিশেষ আঁচনিখনৰ কিয়দাংশ চাওঁ আহক। PM Swanidhi scheme has benefited more than 68 lakh street vendors, giving them respite from high-interest informal sector loans. Building on this success, the scheme will be revamped with enhanced loans from banks, UPI-linked credit cards with 30,000 rupees limit, and capacity-building support. Social Security Scheme for welfare of online platform workers. Gig workers of online platforms provide great dynamism to the new age services economy.